নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু সদায় কুশলে থকাটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আমাৰ এইফালে জেঠ মাহৰ নাম লৈ আছে, আপোনালোকৰ ফালে লৈছেনে জনাব আকৌ দেই। মই গৈ পেলাই ভৰি হাত ধুই নামঘৰলৈ বুলি প্ৰৱেশ কৰোঁ আৰু গৈ পাই লাল চাহ পানী খাবলৈ পাওঁ। আৰু ঘৰত হ'লে লাল চাহ পানীকণ পালে মানে কেনকেনাও, আৰু কেতিয়াবা লাগিলে লাল চাহ পানীকণ হ'লে নেখাওঁৱেই। কিন্তু যেন নামঘৰত মোৰ এই লাল চাহ পানীকণো অমৃত সদৃশ হৈ পৰিছে। খুব ভাল লাগে মোৰ নামঘৰত গৈ, মানে যিকোনো এনেকুৱা পবিত্ৰ অনুষ্ঠানত গ'লে মোৰ মনটো একদম ভৰি পৰে, খুব ফূৰ্তি লাগে। আৰু এয়া লগালগ গাঁৱৰ ৰাইজে মিলি আমি নাম কীৰ্তন কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ। আৰু যিহেতু মানুহ সামাজিক প্ৰাণী আৰু সমাজখনক লৈকে মানে এদিন হ'লেও যিমান ব্যস্ততাৰ মাজেৰে হ'লেও টাইম উলিয়াব লাগে নহয়নে, মই সেইটোৱে জানো। মানুহ সকলোৱে ব্যস্ততাৰ মাজত এদিন সময় দিয়ক, ৰাইজৰ লগত মিলিজুলি থাকক, হয়নে? কাৰণ ইজনে সিজনক আমাক সকলোৰে প্ৰয়োজন হ'ব। আপুনি ক'ব নোৱাৰে যে মোক তাইৰ প্ৰয়োজন নাই, বা সেইটোৱে সকলোকে প্ৰয়োজন হয়, নহয়নে? আৰু এয়া সকলোৱে মিলি ধুনীয়াকৈ নাম কীৰ্তন কৰোঁ আৰু ঘৰলৈ বুলি ৰাওনা হোৱা আজিলৈ